বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বন্ধ থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে মোক ফোন মেছেজ কমেণ্টছৰ জৰিয়তে সুধি আছিলা যে অহা কাইলৈ আমাৰ স্কুল বা কলেজ খোলা থাকিবনে বন্ধ থাকিব, বা আমাৰ হাফিয়ালি পৰীক্ষাৰ যি দুটা পৰীক্ষা পষ্টপন হৈছে সেই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, সেইসকলক যথাৰ্থ জনাওঁ যে ইতিমধ্যে মোৰ হাতত এতিয়া আপডেট আহি পৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জুবিন গাৰ্গৰ যি ঠাইত সোণাপুৰত যি সমাধিস্থলী আছে সেই সমাধিস্থলীৰ পৰা তেওঁ গোটেই অসমবাসীক জনাইছে যে অহা কাইলৈ গোটেই অসমৰ শিক্ষানুষ্ঠান বন্ধ থাকিব, বিদ্যালয় মহাবিদ্যালয় ইত্যাদি বন্ধ থাকিব, কিন্তু কামৰূপ মেট্ৰ' সম্পূৰ্ণৰূপে বন্ধ থাকিব। কামৰূপ মেট্ৰ'ৰ দোকান পোহৰ অফিচ কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ থাকিব। লগতে অসমৰ বাকী ডিষ্ট্ৰিক্ট যিবিলাক আছে সেই ডিষ্ট্ৰিক্টবিলাকৰ স্কুল কলেজ সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু অফিচ কাৰ্যালয় বা বেংক ইত্যাদি প্ৰতিষ্ঠানসমূহ কিন্তু খোলা থাকিব। বহু ডিষ্ট্ৰিক্টৰ পৰীক্ষা কিন্তু 19 তাৰিখৰ আগত আৰম্ভ হৈছে। 15 তাৰিখ, 16 তাৰিখ, 17 তাৰিখ, 18 তাৰিখ ইত্যাদি ডেটবিলাকত পৰীক্ষা আৰম্ভ হৈছে। সেই ডিষ্ট্ৰিক্টবিলাকত কিন্তু পৰীক্ষা পূজা ভেকেশ্যনৰ আগতেই হ'ব, হয়তো 26 বা 27 তাৰিখে হ'ব। যি দুটা পৰীক্ষা পষ্টপন কৰা হৈছিল এই দুটা পৰীক্ষা 26 বা 27 তাৰিখে হ'ব। কিন্তু যি ডিষ্ট্ৰিক্টবিলাকৰ পৰীক্ষা 19 তাৰিখ বা 20 তাৰিখ বা 18 তাৰিখে আৰম্ভ হৈছিল সেই ডিষ্ট্ৰিক্টবিলাকৰ কিন্তু এটা পৰীক্ষা বা দুটা পৰীক্ষা পূজা ভেকেশ্যনৰ পিছত আৰম্ভ হ'ব বা অনুষ্ঠিত হ'ব। তোমালোকৰ প্ৰত্যেক জিলাৰ শিক্ষা বিভাগে আকৌ ৰিশ্বিডিউল কৰা ৰুটিন প্ৰকাশ কৰিব, ৰুটিন দি দিব। বাৰু মই আপডেট পালে ৰুটিন মোৰ হাতত পৰাৰ লগে লগেই মই ভিডিঅ' বনাই তোমালোকক জনাই দিম। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয় মহাবিদ্যালয় ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণৰ সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।